এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহ নিৰ্বাচনৰ পাছতে কিন্তু দাম বৃদ্ধি পাইছিল অৰ্থাৎ চাউল মিঠাতেলৰ পৰা আদি কৰি সেই অত্যাৱশ্যকীয় যি বয়বস্তু আছিল মধ্যপ্ৰাচ্যৰ যুদ্ধ চলি আছিল সেই যুদ্ধৰ গইনা লৈ ইন্ধনজাত সামগ্ৰীৰ দাম বৃদ্ধিৰ গইনা লৈ সেই পিছৰ পৰ্যায়ত গাখীৰ বাটাৰ বিস্কুটৰ পৰা আদি কৰি সকলো বয়বস্তুৰ দাম বৃদ্ধি পালে ৰাজ্যৰ সাধাৰণ নিৰ্বাচন আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ গইনা লৈ ব্যাপক হাৰত সামগ্ৰীৰ দাম বৃদ্ধি প্ৰতি কুইণ্টল চাউলৰ দাম বৃদ্ধি পালে 50ৰ পৰা 200 টকালৈ প্ৰতি লিটাৰ মিঠাতেলৰ দাম 180ৰ পৰা 230 টকা পৰ্যন্ত দুগ্ধজাত সামগ্ৰীৰ দাম বৃদ্ধি সাধাৰণ জনতাৰ ওপৰত মূল্যবৃদ্ধিৰ ৰামতাগুন মূল্যবৃদ্ধিৰ জোৱাৰে হাহাকাৰ লগাইছে মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ মাজত শাক পাচলিৰ বজাৰতো জুই একে স্থানতে ব্যৱসায়ী ভেদে ভিন্ন দাম 1 কেজি বিলাহী 40 টকাৰ পৰা 60 টকা গাজৰ প্ৰতি কেজিত 130 টকাৰ পৰা 160 টকা কলডিল এটাৰ দাম উঠিলগৈ 70 টকা পৰ্যন্ত নিয়ন্ত্ৰণহীন হৈ পৰিছে সামগ্ৰীৰ দাম বৃদ্ধি একাংশ ব্যৱসায়ীয়ে মই মতালিৰে দাম লোৱাৰ অভিযোগ উত্থাপন হৈছে পৰিণতিত জাঙুৰ খাই উঠিছে দল সংগঠন ৰাজপথে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ নিয়ন্ত্ৰণহীন বজাৰত নাকি লগাবলৈ বদ্ধপৰিকৰ কামৰূপ জিলা প্ৰশাসন চেম্বাৰ্ছ অৱ কমাৰ্চৰ প্ৰতিনিধি শাক পাচলিৰ বজাৰ সমিতিৰ প্ৰতিনিধিক লগত লৈ টাস্ক ফ'ৰ্চ গঠন কৰিছে জিলা প্ৰশাসনে তদুপৰি বিশিষ্ট নাগৰিকক লৈ মূল্যবৃদ্ধি সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰিছে জিলা আয়ুক্ত স্বপ্নীল পালে এতিয়াৰ পৰা পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীয়ে দোকানৰ সন্মুখত আনিব লাগিব সামগ্ৰীৰ মূল্যৰ তালিকা আইনে যেনেকুৱা বা প্ৰশাসনে যেনেকুৱা কৈছে আমাক এনেকুৱা আমি মানি চলিছোঁ আৰু কিন্তু বেলেগে কি কৰিছে নকৰিছে তো ক'ব নোৱাৰি বেলেগৰ কথা আৰু সিহঁতে কিয় বা মানা নাই কি কৰা নাই বিক্ৰীটো কমিছেই আগৰ দৰেতো বিক্ৰী এতিয়া নাই অনলাইনৰ কাৰণে অলপ প্ৰভাৱটো পৰিছে কিন্তু দামবোৰতো বাঢ়িছে আৰু পেট্ৰলৰ যিহেতু দাম বাঢ়িছে এনেকৈ গেলামালৰ বস্তুখিনিৰ দাম বাঢ়িছে শাক পাচলিৰ বজাৰতো গুণগত মান আৰু মূল্য নিয়ন্ত্ৰণ ৰখাৰ দাবী গ্ৰাহকৰ ভিডিঅ' জাৰ্নেলিষ্ট চিন্ময়ৰ সহযোগত ৰুবুল ৰহমানৰ ৰিপৰ্ট আছাম টক্স